আজি 2 অক্টোবৰ আজি হৈছে গান্ধী জয়ন্তী আৰু আজি গান্ধী জয়ন্তীৰ পবিত্ৰ দিনটোতে ৰূপনগৰ আৰক্ষী ছাউনীত গছপুলি ৰোপণ কৰে লেংডন ফাউণ্ডেশ্যনে। ইয়াৰ পূৰ্বেও তেওঁলোকে বিভিন্ন ঠাইত গছপুলি ৰোপণ কৰি আহিছে। লেংডন ফাউণ্ডেশ্যনে পূৰ্বেও এইদৰে বিভিন্ন ব্যতিক্ৰমী কাৰ্যসূচীৰ লগতে বিভিন্ন সুন্দৰ অনুষ্ঠান ৰাইজক উপহাৰ দি আহিছে। বহুকেইজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজি পুনৰ লেংডন ফাউণ্ডেশ্যনে গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত কৰে। গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠানটোৰ আঁত ধৰিছে লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই। 2 অক্টোবৰ গান্ধী জয়ন্তী আমি লেংডন ফাউণ্ডেশ্যনে এই ধৰা দিনবিলাকত গছপুলি ৰোপণ কৰি আহিছোঁ বহু ঠাইত, অসমৰ বহু ঠাইত। গুৱাহাটী মাজমজিয়া পুলিচ ৰিজাৰ্ভ আমাৰ সন্মানীয় কমলাকান্ত ডেকা ডাঙৰীয়া নেতৃত্বত এই স্থানতে আমি লেংডন ফাউণ্ডেশ্যনে বহু গছপুলি ৰুইছিলোঁ আৰু আজি আপোনালোকক দেখাম যে গছপুলিবিলাক কিমান ডাঙৰ হৈছে। আমি নিম পুলি ৰুইছোঁ আৰু আজিও গান্ধী জয়ন্তী উপলক্ষে আমি এই আৰক্ষী ছাউনীত নিম পুলি আনিছোঁ। সকলোৱে একোটাকৈ গছপুলি ৰুম আৰু আমি যত্ন লৈ এই পুলিবিলাক ডাঙৰ কৰিছোঁ আৰু ইয়াত থকা গছপুলিবিলাক ইতিমধ্যে ডাঙৰ হৈছে। আমাৰ সন্মানীয় কমলাকান্ত ডেকা ডাঙৰীয়াই ইয়াৰ যত্ন লৈছে। আমি লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আৰু আমাৰ সন্মানীয় লেংডন ফাউণ্ডেশ্যনৰ মুখ্য উপদেষ্টা কটন কলেজৰ প্ৰাক্তন অধ্যাপক তেখেত আমাৰ লগত তেখেত আমাৰ লগত আহিছে আৰু তেখেতেও যোৱাবাৰ আমাৰ লগত আহি পুলি ৰুইছিলে, ৰোপণ কৰিছিলে গছপুলি আৰু আজিও তেখেতে আহিছে গান্ধী জয়ন্তী উপলক্ষে লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা গছপুলি ৰোপণৰ কাৰ্যসূচী। এতিয়া আমি গছপুলি ৰোপণ কৰিম আৰু ইয়াৰ পিছত আমি আপোনালোকক দেখাম যে আমি 6 মাহৰ আগত ৰোৱা গছপুলি কিমান ডাঙৰ হৈছে। আমি প্ৰথমে লেংডন ফাউণ্ডেশ্যনৰ পৰিয়ালৰ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি দেখিছোঁ লেংডন ফাউণ্ডেশ্যন যেতিয়া জন্মগ্ৰহণ কৰিছে তেতিয়াৰ পৰা এনেকুৱা কিছুমান কাম কৰি গৈছে যিটো কাম নোপোৱাকৈ থাকিব নোৱাৰি। আমি আৰ্টনৰ মাজত দেখিছোঁ, বহু বৃদ্ধ আৱাসত তেওঁলোকক দেখিছোঁ, প্ৰকৃতিপ্ৰেমী হিচাপে গছ গছনিৰ মাজত দেখিছোঁ। আজি 6 মাহ আগত আমাৰ ইয়াতে তেওঁলোকে আহি গোটেই কিছু লোক আহি যি বৃক্ষৰোপণ কৰি থৈ গৈছিলে, মহানিম বিশেষকৈ মহানিমেই আছিলে, আজি যথেষ্ট মোটামুটি 5-6 ফুট ওখ হৈছে। আকৌ আজি 2 অক্টোবৰ হিচাপে আজিৰ দিনটোতো তেওঁলোকে আকৌ ৰোপণ কৰিবলৈ আহিছে। আমি তেওঁলোকক এই সুযোগেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা কাম তেওঁলোকে ভৱিষ্যতলৈ আগবঢ়াই যাওক। লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বৃক্ষৰোপণ যি আঁচনি আছে আমি জন্মলগ্নৰ পৰা তেনেধৰণে কৰি আহিছোঁ। আজি গান্ধী জয়ন্তী 2 অক্টোবৰ। এই 2 অক্টোবৰটো আহি আমি গুৱাহাটীৰ ৰূপনগৰৰ আৰক্ষী ছাউনীত আহি আমি গছপুলি ৰোপণ কৰিছোঁ। ইয়াৰ আগতে 6 মাহৰ আগতে আমি গছপুলি ৰোপণ কৰি গৈছিলোঁ। ফাউণ্ডেশ্যনে এনেধৰণৰ আঁচনি লৈ আছে আৰু আমি ভৱিষ্যতেও আৰু বৃক্ষৰোপণৰ আঁচনি ল'ম। নিতুল বৰগোহাঁইৰ নেতৃত্বত লেংডন ফাউণ্ডেশ্যনে যিখিনি সহায় কৰিছে তাৰ এটা মই মাত্ৰ উদাহৰণ দিওঁ। আমি আজি 6 মাহমানৰ আগতে এগৰাকী বৃদ্ধাক এটা বৃদ্ধাশ্ৰমলৈ নিছিলোঁ। নিওঁতে বৃদ্ধাশ্ৰমৰ ৰাস্তা পদূলি একেবাৰে বেয়া আছিলে, কিন্তু মানে কেঁচা, তাতে তেওঁ মানে মাটিয়ে কাটি থোৱা ষ্টেপত লাইট নাই। বৃদ্ধাশ্ৰমলৈ নিবৰ কাৰণে আইতাগৰাকীক পিঠিত উঠাই নিজে মানে তললৈ নামি গৈছিলে। মইতো ভয় খাই গৈছিলোঁ। তাৰ পাছত শুনিছোঁ নিতুল বৰগোহাঁইৰ মানে কঁকালৰ বিষত 2 দিন পৰি আছিলে। গতিকে তেনেধৰণৰ এজন ব্যক্তি, উদ্যোগী ব্যক্তি, তেওঁ এনেধৰণে কাম কৰিছে সমাজৰ কাৰণে। গতিকে মই অশেষ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। লগতে ময়ো তেওঁৰ লগত এনেধৰণে জড়িত হৈ মই নিজকে কৃতাৰ্থ মানিছোঁ। উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় 6 মাহ আগতে এইটো আৰক্ষী ছাউনীতে লেংডন ফাউণ্ডেশ্যনে গছপুলি ৰোপণ কৰিছিল আৰু সেই গছপুলি আজি 5 পৰা 6 ফুট পৰ্যন্ত বাঢ়ি আহিছে আৰু তেওঁলোকে সেই গছপুলিৰ খুব সুন্দৰভাৱে যত্ন লৈছে। যিহেতু গছ থাকিলেহে মানুহ থাকিব, সেইবাবে খুব সুন্দৰ পদক্ষেপ হাতত লৈছে লেংডন ফাউণ্ডেশ্যনে। কিন্তু এচাম লোকে এফালৰ পৰা গছ কাটি ধ্বংস কৰি পেলাইছে। সেইসকল লোকৰ বাবে লেংডন ফাউণ্ডেশ্যন সদায় প্ৰেৰণা হৈ ৰ'ব। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।